চব সকলো গুচি গ'ল অসমখন উদং কৰি থৈ গৈছে পঁচিছটো বেয়া আছিলে আমাৰ কাৰণে 24 বেয়া আছিলে গ'লটো বেয়া আছিলে বহুত লিজেণ্ডাৰী আৰ্টিষ্ট আমাৰ পৰা নোহোৱা হৈ গ'ল টিএ নিউজ প্লাছ সমূহ দৰ্শকলৈ মোৰ নৱবৰ্ষৰ এই 2026 সকলোলৈকে শুভেচ্ছা মৰম আগবঢ়ালোঁ নতুন বছৰটো যাতে সকলোৰে সুখ শান্তি আহে শান্তিত থাকে জীৱন সকলোৰে যাতে ভাল হয় সেইটোৱে কামনা কৰিলোঁ মই আজি প্ৰথম দিনটোত মই গ্ৰন্থমেলালৈ আহিছোঁ মোৰ ছোৱালী আহিছে নাতি আহিছে সিহঁতক কিতাপ নিজেও চাইছোঁ বাৰু প্ৰথমতে সিহঁতক সন্তুষ্ট কৰি লৈছোঁ তাৰপিছত মই চাম মোৰ নিজৰ কাৰণে কিতাপ ভাল লাগিছে বহুত দিনৰ মূৰত আহিলোঁ আচলতে গ্ৰন্থমেলা আগতে চানমাৰী ফিল্ডত হ'লে মই যোৱা হয় এইবাৰ খানাপাৰাত হৈছে এইবাৰ প্ৰথম আহিছোঁ মই যোৱাবাৰ অহা নাছিলোঁ যোৱা মই নাছিলোঁ চাগে নাই আহোঁ কিন্তু গ্ৰন্থমেলা ভাল লাগে ন সেয়াই আৰু কি ক'ম ভাল লাগিছে ইমান হিউজ মানে বহুত ডাঙৰকৈ হেৰি ন চব ধৰণৰ চব মানে হেৰিবিলাকৰ অৰ্গেনাইজৰ পৰা বুক ষ্টলবিলাক দিয়ে সোমালোঁ মই 6টা-7টা মানত সোমাই পেলাই কিতাপ কিনিছোঁ বহুত কিতাপ ওলাইছে বা কোনটো কিনি কিবা নিচিনা হৈ যায় আচলতে কোনটোনো কিনিম কোনোবা আৰু বিশেষকৈ মোৰ এতিয়া প্ৰথমতে প্লাছ পোৱা নাই মোৰ নাতিনীকটো কোনখন কিতাপে বেছি জ্ঞান হেৰি কৰিব মই সেইবিলাক বেছিকৈ চাইছোঁ এতিয়া তাৰপিছত নিজৰ কাৰণে চাম পৰিকল্পনা বহুত আছে কৈ দিলে একোৱেই নহয় গতিকে নকওঁ জানিব মানুহে মোৰ এটা নতুন গান জুবিনে কৰি থৈ গৈছিলে সেইটো তাৰ সুৰ আছিলে লিখাটো আছিলে শশাংক সমীৰ গানটো মোৰ তাত আছে ওলোৱা নাই সি থাকোঁতে ওলাম বুলি ভাবিছিলোঁ কিন্তু নহ'ল মোৰ এতিয়া মই সেইটো ৰিলিজ কৰিম খুব ধুনীয়া গান এটা মোক দি থৈ গৈছে আৰু কি ক'ম তাৰ বহুত 25টো বেয়া আছিলে আমাৰ কাৰণে 24 বেয়া আছিলে গ'লগৈ 25 বেয়া আছিলে বহুত লিজেণ্ডাৰী আৰ্টিষ্ট আমাৰ পৰা নোহোৱা হৈ গ'ল এই লক্ষীৰা বাইদেউ হেমন্ত দা কিমানবিলাক জুবিনকে আদি কৰি গায়ত্ৰী হাজৰিকা দীপক শৰ্মা চব সকলো গুচি গ'ল অসমখন উদং কৰি থৈ গৈছে গতিকে এই বছৰ যাতে একো এনেকুৱা বেয়া খবৰ নাহক সকলোৰ জীৱনটো শান্তিত থাকক এইটোৱে কামনা কৰিছোঁ আচলতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221